হেল্ল' মই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু বহুতখিনি টাইম গৈছে এই ভিডিঅ'টো বনাওঁতে গতিকে কাইণ্ডলি চাই থাকিব আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাই প্ৰথমতে এই দুটা লাৰু লাগিব আমাক এনেকুৱা এটা কালাৰ লৈছোঁ মই একচুয়ালি এনেকুৱা এটা মই কালাৰ লৈছোঁ আৰু এইটো এটা কালাৰ লৈছোঁ হোৱাইট আৰু ব্ৰাউন টাইপ তো আপুনি যদি আপোনালোকৰ সুবিধা অনুসৰি যেনেকুৱা আপোনাৰ ঘৰত উপলব্ধ কালাৰ আছে সেইটো ব্যৱহাৰ কৰিব পাৰে নহলে আপোনাৰ কিবা বেলেগ ভাল কালাৰ আছে যদি আপুনি ইউজ কৰিব পাৰে যেহেতুকে লকডাউন মোৰ ওচৰত ইমান ভেৰাইটি নাই গতিকে মই এইটো ইউজ কৰিছোঁ আৰু এইটো ইউজ কৰিছোঁ এতিয়া আমি স্টার্ট কৰিম ভিডিওটো মোৰ ৰাউন্ড টেবল খনৰ হিচাপত মই ঘৰ কেটা লৈছো আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী তেনেকুৱা ঘৰেই লব আৰু এতিয়া ম্যাজিক নোট এটা দি দিছো মই এয়া ম্যাজিক নোটটো হৈ গল অকমান টানি সৰু কৰি লব তাৰ পিছত ভালদৰে ধৰি লব নোটটো দুটা চেইন লব আৰু 20টা ডাবল ক্ৰসি কৰি যাব ভালকে দেখুৱাবলৈ চেষ্টা কৰিম 20টা লব গতিকে মোৰ এটা চেইনত গুছি গৈছে দুটা চেইন দুটা ডাবল ক্ৰসি হৈছে তিনটা ডাবল ক্ৰসি আপোনালোকে এনেকে ডাবল ক্ৰসি বিলাক যেহেতুকে জানে বনাব এইটো ৰিংতে এই যেটো স্লিপ ম্যাজিক ৰিং আছে এই ৰিংত 20টা এনেদৰে ডাবল ক্ৰসি বনাই তৈয়াৰ কৰিব বিশটা ঘৰ হৈ গল এতিয়া এই লাষ্টৰ মানে যেটো মই ফাৰ্ষ্টত আৰম্ভ কৰিছিলো তাৰে দুটা চেইন হিচাপ কৰি তৃতীয় নম্বৰ চেইনটোত আপুনি স্লিপ নট এটা দি কানেক্ট কৰি দিব এটা ৰাউন্ড হৈ গল ৰাউন্ডটো হোৱাৰ পিছত আপুনি অকমান হাতেৰে এনেকৈ চেপেটা কৰি দিব যাতে এখন পুৰা একদম সমান হৈ যায় ধুনীয়াকৈ সমান হৈ যায় এনেকৈ দিব দেখিছে নহয় ঠিক তেনেদৰে আমি দ্বিতীয় ৰাউন্ডটো কমপ্লিট কৰি লম দ্বিতীয় ৰাউন্ডটো হে আগৰ মই ৰাউন্ড যেটো ক্ৰসেট বনোৱা শিকাইছিলো সাৰ্কেল হেইটোৰ নিচিনা সেম যেটো প্ৰথম আমি দুটা চেইন দিছিলো সেই স্পেসতে আমি এটা ডাবল ক্ৰসি দিলো দেখিলে আমি প্ৰতিটো তাৰে নেক্সট যেটো ঠাই আছে মানে যেটো চেইন আছে এই চেইনত আমি আকৌ দুটা ডাবল ক্ৰসি দিম এটা দি দিলো আৰু এই এটা দুটা হৈ গল ঠিক তেনেদৰে তৃতীয়টো চেইনত আমি দুটা ডাবল ক্ৰসি এটা জাগাতে দি দিম কিনিও এইটো ৰাউন্ড হৈ গল আমাৰ 1 2 শেষত 3 নম্বৰটো চেইনত আমি এটাচ কৰি দিম দি দিলো তাৰ পিছত একবাৰ চেপেটা কৰি দিব এ সব সুন্দৰকে ধুনীয়া ৰাউন্ড হৈ গৈছে ৰাউন্ডখন হৈ গল এনেকুৱা মই ঠিক তেনেদৰে মোক যিমানখিনি প্ৰয়োজন মই সিমানখিনি ৰাউন্ড বনাই ৰেডি কৰিছো আমি বগা কালাৰৰ উনৰ সূতাখিনি লব লৈ এয়া যেটো সাইডত আমাৰ শেষ হৈছিলে এই ব্ৰাউন কালাৰৰ উনখিনি গুঠা সেই সাইডটো দি
সেই জায়গাটো দি মই উলিয়াই আনিলোঁ আনি দুটা চেইন দিম এতিয়া প্ৰতিটো ঘৰতে দুটালৈকে ডাবল ক্ৰচি আগৰ ৰ'বিলাকৰ নিচিনাকৈ দি যাব নেক্সট ঘৰটোতে দুটাকে ডাবল ক্ৰচি দিব ডাবল তিনিটা ঘৰ কমপ্লিট হ'ল তেনেদৰে আপুনি গোটেই ৰাউণ্ডটো কমপ্লিট কৰক তিনিটা চেইন ল'ব এটা চেইন স্কিপ কৰি আনটো চেইনত আপুনি ডাবল ক্ৰচি এটা দিব আকৌ এটা চেইন ল'ব লৈ আকৌ এটা চেইন স্কিপ কৰি অন্যটো চেইনত আপুনি ডাবল ক্ৰচি এটা দিব আকৌ চেইন ল'ব এটা চেইন ল'ব এটা ঘৰ স্কিপ কৰি অন্যটো ঘৰৰ ডাবল ক্ৰচি কৰিব এনেদৰে আপুনি গোটেই ৰাউণ্ডটো কমপ্লিট কৰক সেম এনেকৈ দুটা ৰাউণ্ড আপুনি কমপ্লিট কৰিব লাগিব এইটো ৰাউণ্ডৰ পিছত আৰু এটা সেম প্ৰসেছতে ৰাউণ্ড কমপ্লিট কৰিব তাৰ পিছৰ প্ৰসেছখিনি মই আপোনালোকক দেখাই আছোঁ এই ৰাউণ্ডটো কমপ্লিট হৈ গ'ল গতিকে আমি এতিয়া এনেদৰে এটাচ কৰি দিম তিনিটা চেইন লৈ আগৰ যেটো ঘৰ আছিল সেই ঘৰতে আপুনি ডাবল ক্ৰচি দি দিয়ক এটা ডাবল ক্ৰচি লৈ আকৌ এটা দি ঠিক তেনেদৰে আগৰ নিচিনাকে আগৰ যেটো ডাবল ক্ৰচি আছিল তাৰে সিধাই জয়েন দি দিব এইটো ডাবল ক্ৰচি তাৰ ওপৰেৰে মই আকৌ এটা ডাবল ক্ৰচি বনাই দিম এটা চেইন দিম তাৰ ওপৰৰ ডাবল ক্ৰচিৰ ওপৰেদি বনাই দিম ঘৰটো আকৌ এটা চেইন দিম ঠিক তেনেদৰে এটাচ কৰি দিম আগৰ ৰ'টোৰ নিচিনাকৈ কমপ্লিট কৰি উঠক ৰাউণ্ড দুটা কমপ্লিট হোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা লুক আহিব আপুনি ভয় খাব নালাগে যে এইটো অকমান বাতি সদৃশ হৈছে তথাপি কোনো প্ৰবলেম নাই আপোনাৰ নেক্সট যেটো বৰ্ডাৰ আহিব এই বৰ্ডাৰটো দিয়াৰ পিছত সব সমান হৈ যাব প্ৰথম যেটো স্পেস আছে হেতুত একেলগে চাৰিটা ডাবল ক্ৰচিয়া লগাই লওক এটা দুটা তিনিটা চাৰিটা ডাবল ক্ৰচি চাৰিটা হৈ গ'ল এতিয়া নেক্সট যেটো স্পেস আছে হেতুত এটা নোড লগাই দিও এই প্ৰসেছটো ৰিপিট কৰক গোটেই বৰ্ডাৰটো কভাৰ কৰক এই প্ৰসেছটোৰে আকৌ এটা দেখাই দিছো এয়া ডাবল ক্ৰচি ঠিক তেনেদৰে আকৌ তিনিটা ডাবল ক্ৰচি লওক টোটাল চাৰিটা হ'ব লাগিব নেক্সট পেজত নোট এটা দি দিব এনেকুৱা ধৰণৰ দেখিব
সমান হৈ গৈছে আপোনাৰ যেটো বাটি সদৃশ লুপ এটা ক্ৰিয়েট হৈছিল হেতু নহব এনে ধৰণৰ সমান হৈ যাব গোটেইখিনি ৰিপিট কৰাৰ পিছত মই আপোনালোকক দেখাই আছো চাৰিটা হৈ গল নেক্সট ঘৰটোত আপুনি এনেকে স্লিপ টিচ এটা লগাই দিব হৈ গল কমপ্লিট এন্ড ধুনিয়া হৈছে যেহেতু মই এখন আগতে বনাই লৈছিলো এনেকুৱা মই এই নেক্সট যিখন বনাইছো এখন ইয়াৰ লগত মই এটাচ কৰিম উলিয়াই দিলো এটা দুটা ঘৰ যোৱাৰ পিছত মই উলিয়াই দিলো উলিয়াই দি কি কৰিম চাব এইখনৰ মিডিলৰ যেটো ঘৰ আছে ইয়াতে বা ইয়াতে যিকোনো এটাত মই ধুনিয়াকৈ টাচ কৰি দিম হৈ গল থাকিব বাকিখিনি এনেদৰে গাঁঠি দিম ঠিক তেনেদৰে মই আটাইখিনি এনেকৈ জয়েন কৰিম খালি সাইড কেটা অলপ বেলেগ বেলেগ হ'ব যেহেতুকে প্ৰথম এইটো গতিকে মই এটা সাইডতে গাঁঠি লৈছো এটাচ কৰিছো তো হৈ গল আপোনালোকক আগৰ নিচিনাকে এইখন যেনেকৈ প্ৰথম মই জয়েন কৰিছিলো ঠিক তেনেদৰে এইখনো জয়েন কৰিছো কিন্তু এটাই মনত ৰাখিব যেতিয়া আপুনি এইখন জয়েন কৰিব মানে ফাৰ্স্ট সেকেন্ড জয়েন কৰাৰ পিছত যেতিয়া থাৰ্ডখন জয়েন কৰিব থাৰ্ডত আপোনাৰ দুটা জয়েন পৰি যায় এনেদৰে ফাৰ্স্টখনো কৰিব লাগিব সেকেন্ডখনো কৰিব লাগিব তাৰ কাৰণে আপুনি যেটো পিনৰ পৰা ষ্টিচ কৰি আহে ন মানে যেটো পিনৰ পৰা ক্ৰসি কৰি আহে সেই পিনৰ সেকেন্ডখন যেতিয়া সেকেন্ডখন ক্ৰসি মানে এটাচ কৰাৰ জাগাটোৰ পৰা ফাৰ্স্টখনৰ এটাচ কৰা জাগাটো যিমানখিনি ডিসটেন্স লাগে আপুনি সেইখিনি এৰিব লাগিব সেইখিনি ক্ৰসি কৰাৰ আগতে বাকিখিনি ক্ৰসি কৰি লৈ তাৰ পিছত সেকেন্ডটো ষ্টিচ কৰি আপুনি নেক্সটখিনি গুঠি সেকেন্ডটো কৰিব তো এনেদৰে আপুনি গুটেইখিনি এনেকে এইটো ফৰ্মুলাতে আপুনি ষ্টিচ কৰি যাব লাগিব এতিয়া মই নেক্সটখন ষ্টিচ কৰিম নেক্সটখন ষ্টিচ কৰোতে চাব মানে এটাচ কৰোতে আপুনি মই যদি ইয়াতে 4 নম্বৰখন কৰো তেতিয়া হলে 4 নম্বৰখনো সেম থাৰ্ডখন আৰু সেকেন্ডখনৰ লগত আপোন ফাৰ্স্টখনৰ লগত আপোনাৰ জয়েন্ট হ'ব তো হেইদৰে ফাৰ্স্টখন আৰু থাৰ্ডখনৰ লগত যিমানখিনি জাগা লাগে সেইখিনি জাগা এৰি বাকিখিনি জাগা মই প্ৰথমতে ক্ৰসি কৰি লম তাৰ পিছত মই একদম লাষ্টখন তাৰ পিছত ফাৰ্স্টখন এনেকৈ এটাচ কৰি যাম আৰু বাকি কেইখনো মই এনেকৈ কৰি যাম এনেকৈ কৰি আলটিমেটলি গৈ পেলাই লাষ্ট ৰাউণ্ডত আপোনাৰ তেতিয়া একেলগে তিনটা ষ্টিচ একেলগে কৰি পেলাই কমপ্লিট কৰি পেলাম সো মই বাকিখিনি কৰি আছো বাকিখিনি কৰি আপোনাক কমপ্লিট হলে মই দেখাই আছো দেখিছে নহয় মই এই ৪ৰ্থ নম্বৰ প্লেটখন প্ৰথম দ্বিতীয় আৰু তৃতীয় প্লেটৰ লগত
জয়েন কৰিম গতিকে মই এই চতুৰ্থ নম্বৰ প্লেটখনৰ চাৰিও কাষে গোটেইখিনি বৰ্ডাৰ মই কমপ্লিট কৰা নাই কিছুখিনিহে মই কৰিছোঁ কাৰণ যিখিনি বাকি আছে সেইখিনি মই জইণ্টৰ কাৰণে ৰাখি থৈ দিছোঁ যেহেতুকে তৃতীয়খনৰ এটা অংশৰ লগত মই প্ৰথমখনৰ এটা অংশ জইন কৰিম গতিকে যিখিনি মোক জইনিঙৰ কাৰণে অংশ লাগে সেইখিনি মই এতিয়ালৈকে কমপ্লিট কৰা নাই প্ৰথম জইনটো কমপ্লিট কৰাৰ পিছত নেক্সটখিনি কমপ্লিট কৰিম তাৰ পিছতহে মই সেকেন্ড জইনটো কৰিম আৰু এনেকৈ মই ফিনিশ কৰি দিম গতিকে আপুনি গোটেইখিনি এনেকৈ এইটো ধৰণতে কৰিব লাগিব তাৰ কাৰণে বিশেষ একো টান নহয় আপুনি প্ৰথমতে ফাৰ্ষ্ট আৰু সেকেন্ডখন কৰক তাৰ পিছত থাৰ্ড তাৰ পিছত ফৰ্থ এনেকৈ কৰি যাব আৰু নেভাবিব যে গোটেই প্লেট কেইখন একেলগে বনাই আপুনি লাষ্টত জইন কৰিব বুলি এনেকৈ জইন নহয় প্ৰথমখন আগতে আপুনি বুই উলিয়াই আপুনি গাঁঠি উলিয়াই নেক্সটখন তাৰ পিছত নেক্সটখন এনেকৈ গাঁঠিব লাগিব হয়তো আপুনি এটা কাম কৰিব পাৰে আপুনি একেবাৰে যেটো হেক আছে বৰ্ডাৰলৈকে নকৰি একেবাৰে হেকৰ ৰটোলৈকে আপুনি গুটেকিখন গাঁঠি উলিয়াই বৰ্ডাৰটো পিছত কমপ্লিট কৰিব পাৰে জইন্টৰ ক্ষেত্ৰত কমপ্লিট কৰিব পাৰে গতিকে এইটো ৰুলও ফলো কৰিব পাৰে এইটো ভাল হ'ব আৰু আপুনি এনেদৰে কৰি যাওক গুটেখিনি কমপ্লিট হোৱাৰ পিছত মই দেখাই আছো লাষ্টৰখন কেনেকৈ কৰিম ঠিক আছে গতিকে চাই থাকক গুটেকিখন হৈ গ'ল ক্ৰসি কৰা এতিয়া এই লাষ্টখন মই ক্ৰসি কৰিম মানে এটাচ কৰিম লাষ্টখনৰ আপুনি মনত ৰাখিব যে এইফালে আৰু এইফালে তিনটা সাইডত আপুনি জয়েন কৰিব লাগিব গতিকে আপুনি মোটামুটি আধা মানলৈকে আপুনি ক্ৰসি কৰি ল'ব এটা সাইড কৰি নেক্সট আপোনাৰ যেটো আছিল লাষ্ট হেতুত আপুনি জয়েন দিব তাৰ পিছত এইখিনি ক্ৰসি কৰি আপুনি এইটো জয়েন দিব তাৰ পিছত নেক্সট এইটো জয়েন দিব লাষ্টত গতিকে এনেকৈ হৈ যাব আৰু আপোনাক মই এটা কথা জনাই দিও যে আধা কৰাৰ পিছত আপুনি প্ৰথমতে দুই সাইডৰ জোখ লৈ পেলাই থাৰ্ডটো আপুনি হেমতে মিলাই পেলাই আপুনি জয়েন কৰিব ইয়াতে কোনো প্ৰবলেম নাই আধালৈকে কৰাৰ পিছত অটোমেটিক্যালি জোখখিনি হিচাপতে আহি যাব গতিকে আপুনি যদি কিবা অসুবিধা হয় তেতিয়া হলে আধা কৰাৰ পিছত আপুনি এনেকে যিখন মিডিলত গুছি গৈছে যেনেকে এখন মিডিলত গুছি গৈছিলে সেই মিডিলখনৰ হিচাপত জোখটো লৈ পেলাই আপুনি ইফালে ক্ৰসি কৰি এটাচ কৰি দিব পাৰে এইটো এটা ট্ৰিক হয় মই অকমান কৰি দিলো এইটো যেটা সেইখনৰ মই জোখ লৈ পেলাই কৰিছো আধা কৰাৰ পিছত এইটো কৰি এটাচ কৰি মই এতিয়া এইটো এটাচ কৰিম তাৰ পিছত এইখিনি গুঠি এইখিনি কৰিম সো ইমানটা প্ৰবলেম নাই আপোনালোকে কৰিব পাৰিব বুলি মই আশা কৰিছো গতিকে মই এইখিনি দেখুৱা নাই সো মই এইখিনি কৰাৰ পিছত আপোনাক ফাইনাল যেটো আউটপুট ওলাই হেতু মই দেখাই আছো ফাইনাল টেবুল ক্লথখন হৈ গ'ল এই সুন্দৰ ৰাউন্ড টেবুল ক্লথখন আৰু অলপ বেছি ধুনিয়া কৰিবৰ কাৰণে মই চাৰিওফালেৰে সিঙ্গল ক্ৰচিয়া ব্যৱহাৰ কৰি বৰ্ডাৰ দি দিছো ইয়াৰ পৰা দেখাত বাউণ্ডাৰীটো ধুনিয়াকৈ ফুটি উঠিছে